কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছে তোমালোকক মই মানে আমাৰ অসমৰ মানে যোনটো ফিজিকেল কোন তাৰিখৰ পৰা যোৰহাট শিৱসাগৰ তেজপুৰ কোন তাৰিখৰ পৰা হ'ব মানে বহুতে কমেণ্ট কৰি আছে ঠিক আছে তো তোমালোকক মই কম ফিজিকেল ডেট কেতিয়া পৰা মেক্সিমাম কেতিয়া পৰা ষ্টাৰ্ট হ'ব পাৰে তোমালোকৰ ঠিক আছে তো ভিডিঅ' যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা তো এয়াৰো যোনটো তোমাৰ পটিয়ালা আছিলে এয়াৰো পটিয়ালাৰ মানে অলৰেডি ফিজিকেল ষ্টাৰ্ট হৈ গৈছে মানে অসমৰ বাহিৰৰ এয়াৰলো পটিয়ালা লক্ষ্ণৌ ছাইডত তোমালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ গ'ল কিন্তু আমাৰ অসমত অলপ লেটকৈ হয় কাৰণ তাৰ মানে সেইফালৰ পৰা মানে আহি থাকে মানে আমাৰ অসমত একেবাৰে লাষ্ট ডেটটো লাষ্টলৈ পৰেগৈ কাৰণ মানে তোমালোকৰ ষ্টেট ৱাইজ হয় ন এতিয়া অসম বাহিৰৰ পৰা হৈ আহি আছে তোমালোকৰ পটিয়ালা সেইটো ছাইড মানে অলৰেডি হৈ গ'ল মানে হৈ আছে মানে তেওঁলোকৰ ফিজিকেল তো তোমালোক কিমান ল'ৰা দিছে কিমানটা ৰখাইছে তাই এটা আপডেট দিম বুলি ভাবিছোঁ তাতে তোমালোকে এটা প্ৰেৰণা পোৱা সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ তো ইয়াৰ পটিয়ালাত মানে এটা গ্ৰুপত 95-90+ মানে ল'ৰা চাই 100 তেনেকৈ দৌৰাইছে আৰু তাৰ মাজত মানে 30-35টা তেনেকৈ ৰখাইছে মানে এটা গ্ৰুপত তোমালোকে গম পোৱা ফাৰ্ষ্ট গ্ৰুপত যদি সোমাব পাৰে এক্সিলেণ্ট মাৰ্ক পাবা 60 মাৰ্ক আৰু ছেকেণ্ড গ্ৰুপত গোট মাৰিলে তোমালোকে 48 মাৰ্কছ পাবা ঠিক আছে তোমালোক মই এইটোৱে ক'ম তোমালোকে এক্সিলেণ্ট মাৰিবলৈ ট্ৰাই কৰিবা আৰু মই কৈছিলোঁ যে লং ৰানিঙৰ প্ৰেক্টিছ কৰি থকা ঠিক আছে মই যেতিয়া ভিডিঅ' চাইছোঁ এয়াৰ পটিয়ালা বহুত ল'ৰাই ফাৰ্ষ্টতে সোমাই গৈছে মানে যোনবোৰ এক্সিলেণ্ট বহুতে মানে পঢ়া শুনাত কমজোৰ থাকিলে দৌৰা পাতিত অকণমান মানে কি তোমালোকে গম পোৱাই চব ল'ৰা ফিজিকেলত মানে এক্সিলেণ্ট নাথাকে কিন্তু কিছুমান ল'ৰা পঢ়াটো এক্সপাৰ্ট থাকে ফিজিকেলতো এক্সপাৰ্ট থাকে তো বহুত ল'ৰা এক্সিলেণ্ট যোনটো 5 মিনিট 30 ছেকেণ্ড যিমান মানে ল'ৰা সোমাই মানে তাৰ আগতেই বহুত ল'ৰা সোমাই দিছে মানে সেইকাৰণে মই এইটোৱে ক'ম তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা ঠিক আছে কাৰণ এবাৰ কম্পিটিশ্যন কাট অফটো হাই যাব তোমালোকে গম পোৱাই বহুত ল'ৰাই চাকৰি বিচাৰি আছে আৰু তেনেকৈ তোমালোকেও যেনেকৈ বিচাৰি আছা বহুতে মানে চাকৰিটোৰ কাৰণে কেনেকৈ চাকৰিটো ল'ব পাৰোঁ তাৰে এখাত মানে বহুত কষ্ট কৰি আছে তো সেইকাৰণে কাট অফটো হাই যাব মানে তো এয়াৰৰ পটিয়ালা অলৰেডি ষ্টাৰ্ট হৈ গ'ল ফিজিকেল আমাৰ অসমৰো হ'ব আপাৰ আছাম লোৱাৰ আছাম মিডিল আছাম যোৰহাট শিৱসাগৰ তেজপুৰৰ পৰা ধৰি নগাঁও মৰিগাঁও চবৰে হ'ব এয়াৰো নাৰংগী বহুতে কমেণ্ট কৰি আছে তোমালোক কেতিয়াৰ পৰা হ'ব তো লিষ্ট অহা নাই অলপমান তোমালোকে অলপমান দিন ৱেইট কৰা কিন্তু এতিয়ালৈকে লিষ্ট অহা নাই লিষ্ট আহিলে তোমালোকে গম পাই যাবা ঠিক আছে কাৰণ এতিয়ালৈকে মানে লিষ্ট অহা নাই কাৰণ অসমৰ লাষ্টলৈ হয় যোৱাবাৰ আমাৰ জুলাইত হৈছিলে ঠিক আছে জুলাইত আমাৰ হৈছিলে কিন্তু এইবাৰ তোমালোকৰ যিহেতু লেটকৈ হৈছে ন লেটকৈ মানে এপ্লাই চলিছে আৰু লেটকৈ মানে এপ্লাই চলাৰ কাৰণে তোমালোকৰ ফিজিকেলটো অকণমান মানে লেটকৈ হ'ব কিন্তু ছেপ্টেম্বৰত ধৰি থোৱা এতিয়া আগষ্টত তোমালোকে যিমান পাৰা প্ৰিপেৰেশ্যন চলাই লোৱা ছেপ্টেম্বৰত সময় নাথাকিব সেইকাৰণে মই তোমালোকক এইটোৱে কৈছোঁ তোমালোকে ৰানিংটো তোমালোকৰ যদি এক্সিলেণ্ট অহা নাই প্লিজ তোমালোকে লং ৰানিঙৰ প্ৰেক্টিছ কৰা আৰু লং ৰানিং প্ৰেক্টিছ কৰাৰ লগে লগে তোমালোকৰ আৰামছত মানে যদি এক্সিলেণ্ট এটা টাইমিং লৈ আহিব পাৰা তাৰমানে তোমালোকে চাকৰিটো ফিক্স বুলি ধৰি থোৱা ঠিক আছে আৰু এয়াৰো পটিয়ালা হওক লক্ষ্ণৌ ছাইডে তোমালোকৰ ফিজিকেল এয়াৰো পটিয়ালা ষ্টাৰ্ট হৈ আছে লক্ষ্ণৌ ছাইডত তেওঁলোকৰ হৈ গৈছে ঠিক আছে কিন্তু আমাৰ যোনটো বহুতে কমেণ্ট কৰিছে নাৰংগী আৰু ক'ত হয় নাৰংগী আৰু এবাৰ ওদালগুৰিত তোমালোকৰ ফিজিকেল হৈছিলে তো এইবাৰ চাগে ওদালগুৰিতে হোৱাৰ চান্স আছে যদি কিবা আপডেট আহে জনাই দিম ঠিক আছে কিন্তু এতিয়ালৈকে অসমৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে মানে আমাৰ যোৰহাট এয়াৰৰ পৰা ধৰি তেওঁলোকৰ মানে ফিজিকেল ডেট অহা নাই সেইটো তোমালোকে গম পায় কিন্তু আহিলে গম পাই যাবা কিন্তু কেতিয়া আহে পটককৈ আহি যাব গমেই নাপাবা সেইকাৰণে তোমালোকে এডভান্স ফিজিকেলৰ প্ৰিপেৰেশ্যন কৰি থকা সকলোকে অল দ্য বেষ্ট আজি মানে নতুনকৈ আপডেট এটা দিম বুলি ভাবিলোঁ আৰু সেইকাৰণে তোমালোকে প্ৰেৰণা এটা দিলোঁ আৰু তোমালোকে প্ৰেক্টিছ এৰি নিদিবা ঠিক আছে।